খিচিৰি খাই এই মাষ্টৰক উদ্ধাৰ কৰিছে এনেকৈ কষ্ট হা বাপৰে তই ঘৰত থকা তই চবতে খাই ফুৰে নেকি তোৰ চেহেৰা দেখিলে গম পায় দে হ'ব দে এইগিলা বাদ দিবা তোৰ নামটো কৈছো বাপা এই বাপা কৌ দে তোৰ নামটো কয় মোৰ নামটো মোৰ নামটো কোৱাই তোৰ নামটো কোৱাই তোৰ নাম বেলেগ এটা ক'ব ভাই মোৰ নামটো কেম্বা দে হ'ব দে কেম্বা হ'লেও কৈছোন শুনো দে মোৰ নামটো কেম্বা কেম্বা হ'লেও কওঁ ভাই মোৰ নামটো কেম্বা কেম্বা হ'লেও নকয় কেম্বা হ'লেও কওঁ মোৰ নামটো কেম্বা কলিতা হা কেম্বা কলিছে কেম্বা কলিতা কেনে নাম এইটো নাম খাতৰা হা খাতৰা নাম বাপৰে আজি যুগটো হ'ব পাৰে দে এই হেৰি এই বাপা তই পিছে এই পঢ়া শুনা জানা নহয় গোটেই ক্লিয়াৰ হা দাঁড়ি দেখিলে গম পাব লাগে চব ক্লিয়াৰ হৈ গৈছে তই এই হেৰি জানানে কবিতা কবিতা জানো হা জানো দে আমাৰ মামাহঁতৰ ঘৰ তৰণীত কাষত এটা আপি এটা আছে আমাৰ দাদাই ভাল পায় তাৰ নাম কবিতা শালাকে ঐ মূৰ্খ মই সেই কবিতাৰ কথা কোৱা নাই কি? মই কৈছো অ ফুল নুফুলাই কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় গৰুটো বান্ধিব লাগে আক্ষেপ নৰে কি কয় এই ঐ তই মাষ্টৰৰ কথা ক'ব নালাগে মই কবিতাৰহে কথা কৈছো তই কবিতাৰ কথা ক'ব নালাগে শুনছা তই বাপা হেৰি জানানে ABCD বেছি জানো এই মানে আপেল বি মানে বল চি মানে গেট জানা আকৌ তই এইটো মোৰ নিজেতো বেলেগ আছে তই নিজে কওঁ ৰচনা কৰিছিল এইটো ৰাইজৰ কাৰণে মোৰ নিজে এটা স্বৰচিত আছে হয় নেকি দেচোন তই কি স্বৰচিত আছে শুনো A4 কচোন A4 AJP হা B4 BJP হা শালাকে C4 ডাইৰেক্ট কংগ্ৰেছ মাথা বেয়া কৰি পেলব ই একা লাউপাত কৈছো কথা ইয়াৰ মুখখন মই আগৰ সৰু পাই জন্মৰ পাই হা তই একা মোক ক'ৰবাত মাৰ খুলিবি এইগিলা শিকা বুলি ক'লে যাব লাগে বাপৰে ই মাথা বেয়া কৰি পেলাই তই হেৰি জানানে তই ABCD ক'ব নালাগিলি তই জোক লগে মাৰিবি তই ৰচনা জানানে ৰচনা জানো হা জানো দে তই গৰুৰ বিষয়ে ৰচনাখন কৈছো ওপৰতে আছে হা গৰু মতা গৰু নে মাইকী গৰু দে চব গৰুৰে কথা কওঁ গৰুৰ বিষয়ে ৰচনা কৰি বাপা আৰে দেশী গৰু নে জাৰ্চি গৰু যিকোনো এক প্ৰকাৰৰ কৰি হ'ব দে গৰু 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 আহি গৈছে গৰু গৰু এবিধ ৰচীয়া জন্তু গৰু চাৰিখন ঠেং থাকে মতা গৰু আৰু মাইকী গৰু থাকে মাইকী গৰু গাখীৰ দিয়ে মতা গৰু হাল বায় যেতিয়া ট্ৰেক্টৰ যেতিয়া নাছিল ৰাতিপুৱা মতা গৰু বিলাকে মাৰণ মাৰিছিল আৰু গৰুটোৰ এতিয়া দীঘল লেজ থাকে সেই লেজত তিনিখন ধৰে চুলি থাকে বহুত লম্বা লম্বা দুখন কাণ থাকে দুটা শিং থাকে এটা নাক থাকে বা বহুত জানছে এটা হ'ব দে তই গৰুৰ বিষয়ে ক'ব নালাগে তই আমাৰ মহাপুৰুষ শংকৰদেৱৰ বিষয়ে কৈছো অলপ তই জীৱনী কো মই পাৰবেন নহয় পাৰবি দে মোৰ বহুত আগতে জন্ম পাইছিল একো নহয় দে তই যি টেলেণ্টেড তই যি কথাবিলাক কৈছে এতিয়া আমাৰ ৰাইজে গম পাইছে তই পাৰবি দে কো শংকৰদেৱ অন্তৰো মন্তৰো শংকৰদেৱ ৰচনা তাড়াতাড়ি মনত পৰন্তৰো আছে দেখো শংকৰদেৱ এজন ধৰ্ম প্ৰচাৰক আছিল শংকৰদেৱৰ মুখমণ্ডল চাফা আছিল শংকৰদেৱৰ চুলিবিলাক লম্বা আছিল ত্ৰিমান ধৰে শংকৰদেৱৰ ৰাগিয়াল বস্তু খোৱা নাছিল শংকৰদেৱে বুঢ়ীমাক শেষেৰ উঠিয়ে ডাঙৰ দীঘল কৰিছিল শংকৰদেৱে বাৰিষা কালত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈছিল ব্ৰহ্মপুত্ৰ নদী পাৰ যোৱাৰ লগে লগে এটা শাল গৰু দেখা পাইছিল সেই শাল গৰুটোক ঠেঙত ধৰিছিল নাকত ধৰিছিল কিন্তু ধৰা নাছিল জাগাত ধৰিছিল শিঙত ধৰাৰ লগে লগে শাল গৰুটো বাগৰি দিছিল ইয়াৰ পিছত সেই শাল গৰুটোৰ চাৰিখন ঠেং আছিল একটা লেজ আছিল দুটা শিং আছিল এটা নাক আছিল তই এটা শংকৰদেৱৰ ৰচনা নিবা গৰুৰ ৰচনা কৰিলে গৰুৰ বিষয়ে নহয় হালাকে বানপানীৰ বিষয়ে কত বানপানী তাড়াতাড়ি গো বানপানী বাৰিষা কালত বানপানী হয় আমাৰ ৰঙিয়াখন গোটেই বানপানী তল যায় আগতে টাউনত বানপানী হয় আমাৰ ঘৰত পিছত হয় যেতিয়া ঘৰত হয় সেই ঘৰ হোৱাৰ লগে লগে সেই আমি যেতিয়া আশ্ৰা দি মাছ মাৰো মাছ মাৰাৰ লগে দুৰূপে আমি দেখা পাওঁ সেই দুৰূপে বানপানীত গৰু ছাগল গোটেই ভাঙি আহে বহুত আমি যাবে মানে ফুৰিবিলাক ধৰো কিন্তু মৰা গৰুটো ধৰিব নোৱাৰো সেই মৰা গৰুটো দুখন ঠেং নাই চাৰিখন ঠেং একটা লেজ দুটো চকু এখন দুটো শিং আকৌ নি পেলাই দেখোন বানপানী কত গৰুত পেলিয়ে ৰিলেশ্যন আছে ৰিলেশ্যন তই এৰোপ্লেনৰ বিষয়ে কওঁ দে এৰোপ্লেন লহাদি টিঙেদি বনোৱা হয় এৰোপ্লেন আমাৰ ঘৰৰ পৰা বৰজাৰলৈকে 1 ঘণ্টা লাগে তাক আজৰা বুলি কয় এৰোপ্লেন ওপৰেদি যায় এৰোপ্লেন ৰঙেদি যায় এৰোপ্লেন আমাৰ পথেদি যায় কিন্তু লেট্ৰিনৰ ওপৰেদি যায় লেট্ৰিনৰ ওপৰেদি ভাল লাগিলে মই ধৰি লেট্ৰিনখন পাই দিওঁ কিন্তু ৰঙাগড়তে হেমলৈ যেতিয়া আহে এৰোপ্লেনখন ৰঙাগড়তে হেমলৈ সেই ৰঙাগড়টো মই
নহয় চাহ লাগে এৰোপ্লেনত যিবিলাক মানুহ বহি আছিল সিহঁতে ৰঙা কৰিটো ফটো মাৰে ফটো মাৰাৰ লগে লগে কাণ দুখন ঠেকে দিয়ে চাৰিখন ঠেং আছিল একটা লেজ আছিল দুটা কাণ আছিল দুটা শিং আছিল সেইটো গৰু খালাক ই সব বস্তু তো গরুতে পেলা নেকি হ্যাঁ মনে নেকি এই তোক মই আজি ছুটি দিওঁ তই ক'ব নালাগে শুনছা এইফালে দেৰি হৈছে আৰু বেলেগ গায়ক আছে গতিকে তই অলপ ৰাইজক নমস্কাৰ দিছো কি কথা কি বাত্ৰা কি ঢেকি কি গেত্ৰা কোনে কক গৈছে না পাত্তা মই আছো বেলেগ মাথা মাৰি জিত ভট্টদাই আছে বেলেগ চিন্তা কৰি যদি আমি থাকো বেলেগ বেলেগ কৰি কি হ'ব আমাৰ শিৱ মন্দিৰ বিহুৰ ফাংচনৰ উন্নতি যদি তামচা ভৰ্তি কৰি নাচি বেগি তামচা ভৰ্তি কৰি মতে এই মই নহয় এই কৰোণা পাই মানে বস্তু বেয়া বস্তু হৈ গৈছে হা এই কৰোণা পাই গণ্ডগোল লাগিছে অঁ কি কথা কি কথা তাড়াতাড়ি নাচি বেগি নহয় নাচি বেগি থাকো তে আহিব আমাৰ ৰাইজৰ উন্নতি ৰঙীয়া ৰাইজৰ উন্নতিৰ লগতে শিৱ মন্দিৰৰ মোৰ পেটটো যেনেকৈ ডাঙৰ হৈ যাই আছে এই পঞ্চখনে যাতে ডাঙৰ হৈ যায় থাকক ধন্যবাদ 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 আৰু ইমানতে আমাৰ ছাত্ৰী গৌৰৱ গোষ্ঠীৰ অনুষ্ঠান সমাপ্ত কৰিছোঁ আপোনালোকে গান উপভোগ কৰক আমাৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ